আমার বিটিএটি রাইজে যাতে সব জায়গাত ইন্ডাস্ট্রি স্কিল এই কামবিলাক সৰুৰ পৰা ডাঙৰ ইন্ডাস্ট্রিবিলাক আমি ঘৰে ঘৰে কৰিব পাৰোঁ আৰু কৰ্ম ইয়াতে দিব পাৰোঁ কৰ্মস্থান আৰু যাতে আমাৰ বিটিআৰত ব্যৱসায় উন্নয়ন হ'লে আপোনাৰ ইন্ডাস্ট্রি হ'লে বিটিআৰৰ উন্নয়ন হ'ব। এই বিটিআৰৰ উন্নয়নৰ স্বাৰ্থত মই বিটিআৰৰ ইএম হোৱাৰ পিছৰ পৰা দিন ৰাতি মই মেহনত কৰি আছোঁ। আপোনালোকেও দেখা পাইছে যে এনেকুৱা অনুষ্ঠান যেতিয়া আপোনালোকে এদিনাও দলগাঁৱত পাতিছিলোঁ, তো ঠিক তেনেকুৱাকৈ আমি কৰি আছোঁ আৰু মই ভাবোঁ যে আমাৰ এই অনুষ্ঠানটো মই কণ্টিনিউ কৰি লৈ যাম আৰু ৰাইজক ইন্ডাস্ট্রিৰ লগত জড়িত কৰি মূল উদ্দেশ্যই এইটো আৰু আমাৰ বিটিআৰত ইন্ডাস্ট্রি বনাম। আমাৰ 5-6 মাহমান আছে। আমাৰ সাংবাদিক ভাইসকল আপোনালোকে সবেই মোক চিনি পায়, সবেই মোৰ নিজৰ দাদা ভাই বন্ধু। মানে এই কেইটামাৰ কাৰণে মই এৱাৰনেছ প্ৰগ্ৰামটো লৈছোঁ যাতে ৰাইজে ইন্ডাস্ট্রিৰ লগত নিজক জড়িত কৰে। নহ'লে এতিয়াতো আপুনি ডাঙৰ ডাঙৰ বিল্ডিং ইন্ডাস্ট্রি বনাব টাইম নাই। সেইকাৰণে মই ভাবি আছোঁ যে এনেকুৱা এৱাৰনেছ কৰি থৈ দিম 4-5 মাহত প্ৰত্যেকৰ ঘৰে ঘৰত ইন্ডাস্ট্রিটো সোমাই দিম। ৰাইজৰ ঘৰে ঘৰে থাকিব আমাৰ বিটিআৰ বাকী ৰাইজৰ ঘৰে ঘৰে ইন্ডাস্ট্রি যে এটা খুলিব লাগে, ইন্ডাস্ট্রি কৰিব লাগে। ইন্ডাস্ট্রি এই কাৰণে মই এৱাৰনেছ আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ যদি আপোনালোকৰ আশীৰ্বাদত নেক্সট জনে আমাৰ বিটিআৰৰ ইএম মহোদয় হ'ব, তেখেতক মই যে ইন্ডাস্ট্রি জনেই থাকক, যাৰ হাততে থাকক, মই তেখেতক অলপ হ'লেও গাইড কৰিম নিজৰ স্বাৰ্থ কি যে আমাৰ বিটিআৰত ইন্ডাস্ট্রি হ'ব লাগে আৰু মই কেনেকুৱাকৈ কাম কৰি থৈ গৈছোঁ বা কি কৰিব লাগে তেখেতক মই বুদ্ধি পৰামৰ্শ আমাৰ বিটিএটি ৰাইজে যাতে সব জায়গাত ইন্ডাস্ট্রি স্কিল এই কামবিলাক সৰুৰ পৰা ডাঙৰ ইন্ডাস্ট্রিবিলাক আমি ঘৰে ঘৰে কৰিব পাৰোঁ আৰু কৰ্ম ইয়াতে দিব পাৰোঁ কৰ্মস্থান আৰু যাতে আমাৰ বিটিআৰত ব্যৱসায় উন্নয়ন হ'লে আপোনাৰ ইন্ডাস্ট্রি হ'লে বিটিআৰৰ উন্নয়ন হ'ব। এই বিটিআৰৰ উন্নয়নৰ স্বাৰ্থত মই বিটিআৰৰ ইএম হোৱাৰ পিছৰ পৰা দিন ৰাতি মই মেহনত কৰি আছোঁ। আপোনালোকেও দেখা পাইছে যে এনেকুৱা অনুষ্ঠান যেতিয়া আপোনালোকে এদিনাও দলগাঁৱত পাতিছিলোঁ, তো ঠিক তেনেকুৱাকৈ আমি কৰি আছোঁ আৰু মই ভাবোঁ যে আমাৰ এই অনুষ্ঠানটো মই কণ্টিনিউ কৰি লৈ যাম আৰু ৰাইজক ইন্ডাস্ট্রিৰ লগত জড়িত কৰি মূল উদ্দেশ্যই এইটো আৰু আমাৰ বিটিআৰত ইন্ডাস্ট্রি বনাম। আমাৰ 5-6 মাহমান আছে। আমাৰ সাংবাদিক ভাইসকল আপোনালোকে সবেই মোক চিনি পায়, সবেই মোৰ নিজৰ দাদা ভাই বন্ধু। মানে এই কেইটামাৰ কাৰণে মই এৱাৰনেছ প্ৰগ্ৰামটো লৈছোঁ যাতে ৰাইজে ইন্ডাস্ট্রিৰ লগত নিজক জড়িত কৰে। নহ'লে এতিয়াতো আপুনি ডাঙৰ ডাঙৰ বিল্ডিং ইন্ডাস্ট্রি বনাব টাইম নাই। সেইকাৰণে মই ভাবি আছোঁ যে এনেকুৱা এৱাৰনেছ কৰি থৈ দিম 4-5 মাহত প্ৰত্যেকৰ ঘৰে ঘৰত ইন্ডাস্ট্রিটো সোমাই দিম। ৰাইজৰ ঘৰে ঘৰে থাকিব আমাৰ বিটিআৰ বাকী ৰাইজৰ ঘৰে ঘৰে ইন্ডাস্ট্রি যে এটা খুলিব লাগে, ইন্ডাস্ট্রি কৰিব লাগে। ইন্ডাস্ট্রি এই কাৰণে মই এৱাৰনেছ আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ যদি আপোনালোকৰ আশীৰ্বাদত নেক্সট জনে আমাৰ বিটিআৰৰ ইএম মহোদয় হ'ব, তেখেতক মই যে ইন্ডাস্ট্রি জনেই থাকক, যাৰ হাততে থাকক, মই তেখেতক অলপ হ'লেও গাইড কৰিম নিজৰ স্বাৰ্থ কি যে আমাৰ বিটিআৰত ইন্ডাস্ট্রি হ'ব লাগে আৰু মই কেনেকুৱাকৈ কাম কৰি থৈ গৈছোঁ বা কি কৰিব লাগে তেখেতক মই বুদ্ধি পৰামৰ্শ Assam Focus।